নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আপোনালোক সকলোকে সৰগামী চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি মই আপোনালোকক প্ৰাইভেট জব এটাৰ ৰিক্ৰুটমেণ্ট ওলাইছে আৰু সেইটোৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। যিহেতু চব সময়তে চৰকাৰী জব ৰিক্ৰুটমেণ্ট নোলায়, তো গতিকে প্ৰাইভেট জব কিছুমানৰ হয়তো কৰিবলৈ মন থাকিব পাৰে। সেইটো কাৰণে মই আজি প্ৰাইভেট জবৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ আৰু সেইটো হৈছে এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025 আৰু আপোনালোকে অনলাইন প্ৰচেছৰ দ্বাৰা এইটো এপ্লাই কৰিব পাৰিব। সেয়েহে আপোনালোকে যদি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আপোনালোকে এই এক্সিছ বেংকৰ যিটো ৰিক্ৰুটমেণ্ট ওলাইছে সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব, কেনেকুৱা ধৰণৰ কি এডভাৰটাইজমেণ্ট আছে সেই সকলোখিনি কথা আপোনালোকে গম পাব। চ' ইয়াতে লিখা আছে যে এক্সিছ বেংকৰ ৰিক্ৰুটমেণ্টৰ 2025 মানে ধৰি লওক 2025 বৰ্ষৰ যিটো ৰিক্ৰুটমেণ্টৰ বিষয়ে ইয়াতে সকলোখিনি লিখা আছে যে কেনেকুৱা ধৰণৰ কি ইয়াতে থাকিব, এলিজিবল থাকিব, যে কেনেকুৱা অনলাইন প্ৰচেছটো কৰিব লাগিব, কেনেকুৱা চিলেকশ্যন হ'ব, সকলোখিনি কথা ইয়াতে লিখি থৈ দিয়া আছে। চ' এতিয়া মই আপোনালোকক কৈ গৈ আছোঁ এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025ৰ বিষয়ে। চ' এতিয়া ভেকেঞ্চিটো কৈছোঁ যে এক্সিছ বেংক নিউ ভেকেঞ্চি 2025 মানে 2025 বৰ্ষৰ মানে ভেকেঞ্চি নতুনকৈ ওলাইছে আৰু অৰ্গেনাইজেশ্যনটো আছে এক্সিছ বেংক, মানে এক্সিছ বেংক যিটো প্ৰাইভেট বেংক হয় এক্সিছ বেংক। চ' এক্সিছ বেংকৰ যিটো পষ্ট ওলাইছে, পষ্ট কেইটা হৈছে এছিষ্টেণ্ট, এডমিন এক্সিকিউটিভ এছিষ্টেণ্ট, বেংকিং ৰিলেশ্যনশ্বিপ অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, চাৰ্কুল হেড, এডমিন এক্সিকিউটিভ, এনেকুৱা ধৰণৰ পষ্টবোৰ ওলাইছে। চ' গতিকে আপোনালোকে আৰু কেইটামান আছে যে সেইকেইটা হৈছে এডমিন এক্সিকিউটিভ, লগতে বিজনেছ এনালাইচিষ্ট আৰু এক্সিকিউটিভ এছেট ডেস্ক মেনেজাৰ, ক্লাৰ্ক, ড্ৰাইভাৰ, এনেকুৱা ধৰণৰ পষ্টখিনি ওলাইছে। তো এপ্লাই মোডটো আপোনালোকে গমে পাইছে যে অনলাইন আৰু হু কেন এপ্লাই মানে কি ধৰি লওক অল ইণ্ডিয়ান মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। চ' গতিকে এতিয়া আহিছোঁ এক্সিছ বেংক জব ভেকেঞ্চি 2025 বৰ্ষৰ চেলাৰীটো আপোনালোকে এপ্ৰক্স 45,000লৈকে বুলি কোৱা হৈছে। চ' গতিকে আপোনালোকে চেলাৰীটোৰ বিষয়ে যদি আপোনালোকৰ কনফিউজ আছিলে তেতিয়াহ'লে 45,000 বুলি আপোনালোকে গম পাই গ'লে। চ' এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট, এওঁলোকৰ এজ লিমিটটো তেওঁলোকে ধৰি দিছে যে মিনিমাম তেওঁলোকৰ মতেদি হ'ব লাগিব 18 বছৰ, মানে 18 বছৰলৈকে হ'ব লাগিব। তেওঁ 18 বছৰৰ ওপৰৰখিনিয়ে এপ্লাই কৰিব পাৰিব। ওপৰত যিমানখিনিয়ে হওক তেওঁলোকে কোনো লিমিট নাই বুলি কৈছে, মুঠতে 18 বছৰ তলত হ'ব নোৱাৰিব, 18 বছৰ হ'বই লাগিব। চ' গতিকে 18 বছৰ ওপৰখিনি আপোনালোকে যদি কেণ্ডিডেট আছে এপ্লাই কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে সুন্দৰকৈ এপ্লাই কৰিব পাৰিব, কিন্তু 18 বছৰ পাৰ হ'ব লাগিব। চ' এজ ৰিলেক্সেশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ বুলি কোৱা হৈছে। আৰু এপ্লিকেশ্যন ফিজটো তেওঁলোকে ভাল কৰিছে, মানে কি ধৰি লওক ফৰ জেনেৰেল বা OBC নীল বুলি কৈছে, মানে ধৰি লওক নাই, ফৰ SC ST PWD এইবিলাকৰো মানে নাই বুলি কৈছে। তেওঁলোকে এপ্লিকেশ্যন ফিজটো ৰখা নাই, সেইটো কাৰণে ভাল। তো গতিকে টপ 5 জব 10th 12th এণ্ড গ্ৰেজুৱেট এনেকুৱা ধৰণৰ, তাৰ লগতে আকৌ ৰিলেটেড কিছুমান জব ইয়াতে দেখুৱাই থৈ দিয়া আছে। যদি আপোনালোকে এনেকুৱা ধৰণৰ জববিলাকতো ইণ্টাৰেষ্টেড আছে, তেতিয়াহ'লে আপোনালোকে এনেকুৱা ক্লিক হেয়াৰ লিংকত গৈ পেলাই আপোনালোকে সুন্দৰকৈ চাব পাৰিব। চ' এতিয়া আপোনালোকক কৈ দিছোঁ যে চিলেকশ্যন প্ৰচেছত দেখুৱাই থৈ দিয়া হৈছে যে ন' এক্সাম, মানে কোনো ধৰণৰ পৰীক্ষা নলয়, ডাইৰেক্ট চিলেকশ্যন বুলি কোৱা হৈছে, যে তেওঁলোকে পৰীক্ষাটো নলয়, কিন্তু তেওঁলোকে চিলেকশ্যন কৰিব। তাৰ চিলেকশ্যন কৰাৰ আগমুহূৰ্তত হয়তো 2-এটা প্ৰশ্ন কিবাখিনি সুধিব, ত' গতিকে সেইখিনি আপোনালোকে প্ৰিপেয়াৰ হৈ যাব লাগিব। চ' প্ৰিপেয়াৰ হৈ গ'লে আপোনালোকৰ তাত গৈ পেলাই খেলি মেলিখন নহ'ব। চ' এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন বুলি কোৱা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনটোত তাতে কোৱা হৈছে যে কেণ্ডিডেট শুড হেভ পাছ 10th 12th গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট, বা যিকোনো ইনষ্টিটিউট বা যিকোনো বৰ্ডৰ ফালৰ পৰা বা কোনোবা ধৰণৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰাই হওক, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব বা ডিগ্ৰী পাছ কৰিব লাগিব, নতুবা আপোনালোকে মেট্ৰিক কেণ্ডিডেট হ'লেও হ'ব বা মেট্ৰিক পাছ কৰা হ'লেও হ'ব। চ' গতিকে সেইখিনি আপোনালোকৰ এডুকেশ্যন মানে কি ধৰক শিক্ষাগত কোৱালিফাই থাকিব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি ৰাখিব লাগিব, আপোনালোকৰ ৰিজিউম, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, আধাৰ কাৰ্ড আৰু এডুকেশ্যনেল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এছপ্ৰ'চ থাকিব লাগিব যিকোনো। চ' জন্ম চাৰ্টিফিকেট থাকিব লাগিব। আৰু এতিয়া ইয়াতে কোৱা হৈছে যে হাউ টু এপ্লাই ফৰ এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025। ইয়াতে বহুখিনি কথা কোৱা হৈছে, গতিকে গোটেইখিনি কথা ক'লে বহুত দীঘল হৈ যোৱা ভিডিঅ'টো, তথাপি মই 2-এটা আপোনালোকক কৈ দিম, আপোনালোকে শুনি গৈ থাকিব। যে কেণ্ডিডেট মাষ্ট ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট, মানে অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভালকৈ পঢ়ি ল'ব লাগিব, তাত কি ধৰণৰ নিয়ম নীতি আছে সকলোখিনি জানিব লাগিব। যে ইফ দিছ ইজ এন অনলাইন ভেকেঞ্চিজ
ক্লিক অন দ্য লিংক বিল' অৰ ভিজিট দ্য অফিচিয়েল ৱেবছাইট মানে অফিচিয়েল ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব বুলি কৈছে নাও ৰেজিষ্টাৰ ইউৰ চেল্ফ ইণ্টাৰেষ্টেড অফ ফিলিং অল ইউৰ ডিটেইলছ লাইক পাৰ্চনেল ডিটেইলছ মানে তাতে ক্লিক কৰাৰ পাছত তাতে আপোনালোকে গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্টাৰ কৰি পেলাই আপোনালোকৰ যিখিনি ব্যক্তিগত যিখিনি ডিটেইলছ আছে ধৰি লওক আপোনালোকৰ সকলোখিনি আপোনালোকে ডাটাখিনি তাতে ভৰাব লাগিব তাৰপিছত কোৱা হৈছে যে ডু নট ফৰগেট টু আপলোড দ্য কাৰেক্ট ফটোগ্ৰাফ এনেকুৱা ধৰণৰ কোৱা হৈছে সকলোখিনি অনলাইন মোডখিনি যিখিনি আছে ধৰি লওক সেইখিনি গোটেইখিনি তাতে ধৰি লওক আপোনালোকে ডিটেইলছো দিব লাগিব ডিটেইলছো দিয়াৰ পিছত আপোনালোকে ইয়াত যেনেকুৱা ধৰণৰ ইয়াতে নিয়ম নীতিখিনি লিখা আছে সেনেকুৱা ধৰণৰ আপোনালোকে নিয়ম নীতিখিনি দি পেলাই তাতে আপোনালোকে কি কৰিবলৈ শেষত আপোনালোকে অনলাইনটো কমপ্লিট কৰি পেলাই আপোনালোকে প্ৰিণ্ট আউটখন উলিয়াই ৰাখিব লাগিব তো ইয়াতে গোটেইখিনি কোৱা হৈছে তো গতিকে আপোনালোকে সুন্দৰকৈ ভিডিঅ'টো পোষ্ট কৰি চাই ল'ব মই যিখিনি পাৰোঁ কৰি দিলোঁ ইম্পৰ্টেণ্ট ডেটটো কোৱা হৈছে ষ্টাৰ্টিং ডেট এপ্লাই অনলাইন বুলি কৈছে অলৰেডি ষ্টাৰ্ট হৈছে আপোনালোকে গৈ পেলাই আপোনালোকে অনলাইন কৰিব পাৰে চ' গতিকে আৰু লগতে কোৱা হৈছে ইম্পৰ্টেণ্ট লিংক বুলি দিয়া হৈছে ইম্পৰ্টেণ্ট লিংক এটা ইয়াতে এপ্লাই অনলাইন বুলি কৈছে ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰি পেলাই ধুনীয়াকৈ আপোনালোকৰ যিটো পদত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে বা যিটো পদ আপোনালোকে বাছি লৈছে যিটো পোষ্ট বাছি লৈছে সেইটো পোষ্টত আপোনালোকে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব যে গতিকে আপোনালোকক মই সুন্দৰকৈ আপোনালোকক কৈ দিলোঁ সকলোখিনি কথা চ' গতিকে আপোনালোকে ধুনীয়াকৈ যদি বুজি পালে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু লগতে কিবা যদি বুজি নাপালে আপোনালোকে আকৌ ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব আপোনালোকে তেতিয়া সুন্দৰকৈ গম পাই যাব আৰু যদি আপোনালোকে কিবা সুধিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু যদি আপোনালোকে নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই গৈ থাকিব আৰু যদিহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেতিয়াহ'লে আপোনালোকক সৰ্বশেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মোৰ ভিডিঅ'টো চাই থাকিব তাৰে কামনা কৰিছোঁ আজিলৈ ইমানে বাই বাই